মাঘ বিহু অহাৰ টাইমত আমি যেনেকুৱা কৰি গোটেইবোৰ ব্যস্ত হৈ পৰি আজি 1 মাহৰ আগৰ পৰা বজাৰ কৰাত লাগি যাওঁ। য'ৰ মানুহ য'তে নাথাকক কিয় আমি মাঘ বিহুৰ টাইমত ঘৰৰ মানুহ ঘৰতে আহি যাওঁ। ঠিক সেইদৰে বিহাৰীসকলেও এই ছট পূজাৰ টাইমত য'ত যিমান কি নাথাকক ঘৰৰ মানুহ ঘৰতে আহিব আৰু 1 মাহ আগৰ পৰা বজাৰ কৰাৰ পুৰা ফুল প্ৰিপাৰেশ্যনত লাগি যায়। কাৰণ মই আজি এইবাৰ কিন্তু অলপ বেছি গভীৰ কৰি জানিছোঁ এই ছট পূজাৰ কাৰণে তেওঁলোক আজি এমাহৰ আগৰ পৰা প্ৰিপাৰেশ্যন কৰা দেখিছোঁ। বাৰু যি কি নহওক আমি গৈছিলোঁ খাতলী পূজা চাব, কিন্তু যোৱাৰ টাইমত আমাৰ কিন্তু অলপমান লেট হ'ল। আজি প্ৰায় 3 বছৰ আগৰ পৰা গৈ আছোঁ আমি, কিন্তু আজিলৈকে কিন্তু মেইন পূজাটো দেখা নাই। এই ইমান ডাঙৰ ঘাটটো কিন্তু গোটেই ফুলেৰে সজাইছে, দেখিছে কিবা এটা বহুত ভাল লাগিছিলে। আৰু এয়া মই চম্পাকলি জুবিনদাৰ ফটোখন দেখিলে এনেকুৱা অনুভৱ হয় যে মই উশাহটো ভালদৰে ল'ব পৰা নাই নেকি। কোনোবাই হেনো দেখিছিলোঁ ফেচবুকত পষ্ট দিছিলে যে জুবিনদাই ৰৈ বিনালেৰ দিনাখন আহি ওলাব। তো এনেকুৱা হ'লেতো কেনেকুৱা মিৰিকেল হৈ যাব। আৰু এয়া দেখিছে হেণ্ডচামজন যে দাড়ি থকাজন, কিবা দুবাৰ লগ পালোঁ, কথা পাতি কিন্তু মোৰ বৰ ভাল লাগিছিলে। এইকেইজন হৈছে একেলগে কাম কৰা অফিচৰ লগৰ। বাকী দুজনৰো বেয়া লগা নাই, কথা পাতি ভালে লাগিছে, কিন্তু এইজন আৰু অলপমান বেছি ভাল লাগিছিলে। আৰু আমি গৈ পিনে তাতে খাব লগা বেলেগ বিশেষ একো নাই। আইচক্ৰীম খালোঁ, লগত আমি গোলা খালোঁ। গোলাটো ইমান ভাল লগা নাই, নিমখটো অলপমান বেছি হৈছিলে। আৰু অলপ জিলাপি লৈ পিনে ঘৰলৈ আহিছোঁ। আৰু আমি ঘৰত এতিয়া গৈ আছোঁ। পিছে ঘৰ গৈ পোৱা নাই, আৰু আমি এঠাইলৈ গৈছিলোঁ। মই যে কৈছিলোঁ যে এইবাৰ অলপমান ছট পূজাৰ বিষয়ে বেছি বিশেষ কৰি জানিছোঁ এখেতসকলৰ পৰাই, কিন্তু এওঁলোকে কিন্তু এইবাৰ বেছি পূজাটো কৰা নাই, কাৰণ কিবা এটা প্ৰব্লেম চলি আছিলে, সেইটো কাৰণে পূজা কৰা নাই। তো তেওঁলোকৰ আমি এইবাৰ খবৰ ল'ব আহিছিলোঁ। আৰু টিকলু এটা হৈছিলে, আজি 1 বছৰ হোৱা নাই, তো সেইটো কাৰণে পূজা কৰিব নোৱাৰে। পূজা চাই মিলি আমি গৈ আছোঁ ঘৰত। আমাৰ স্কৰ্পিঅ'খনত উঠি পিনে আগত বহিছে ধুনু, আৰু চলাইছে আমাৰ মেইন ড্ৰাইভাৰে, আৰু পাছত বহিছোঁ মই। যিমান বাহিৰত চাহ খালেও ঘৰৰ চাহ কাপ কিন্তু মেইন। গৈ পিনি একদম স্পেচিয়েল কৰি একাপ চাহ খাব লাগিব, আৰু আমাৰ পাই গ'লোঁ ঘৰ। আৰু ইমান কম দিনৰ ভিতৰতে যেন আপোনালোকে মোক ইমানখিনি মৰম দিছে, তাৰ কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ।